ডিগ্ৰী মানে হৈছে অৰ্থাৎ মাত্ৰা মানে হৈছে আমি যিকোনো পলিনমিয়েলৰ হাইয়েস্ট পাৱাৰ অৰ্থাৎ ঘাত কিমান হেতু আমি চাব লাগিব ধৰি লোৱা এটা পলিনমিয়েল মই एग्जांपल দিছো ধৰি লোৱা x + y + 1 = 0 ঠিক আছে আৰু এটা एग्जांपल দিছো x² + y + 1 = 0 আৰু এটা एग्जांपल দিছো x³ + y + 2 = 0 ইয়াতে চোৱা এই x আৰু y এইবিলাকক কয় x আৰু y এইবিলাকক কয় কি ভেৰিয়েবল অৰ্থাৎ অসমীয়াত কয় চলক ঠিক আছে তো এটো এটা পলিনমিয়েল x আৰু y কি বুলি কোৱা হয় ভেৰিয়েবল আৰু যোনবিলাক নাম্বাৰ থাকে এইবিলাকক কি বুলি কোৱা হয় কনস্ট্যান্ট অৰ্থাৎ ধ্ৰুৱক এতিয়া প্ৰথম যোনটো ইকুৱেশন আছে ইয়াত চোৱা এই ভেৰিয়েবল গিটাত অৰ্থাৎ চলক গিটাৰ হাইয়েস্ট পাৱাৰ অৰ্থাৎ ঘাত কিমান ইয়াতে যদি আমি চাও x ৰ ওপৰত একো নাই মানে ইয়াতে আমি 1 আছে বুলি ধৰিব পাৰো y ৰ ওপৰত কিমান আছে 1 আছে গতিকে ইয়াৰ হাইয়েস্ট পাৱাৰটো কিমান হ'ব 1 ঠিক আছে ইকুৱেশন 2 ত যদি আমি যাও ইয়াতে চোৱা এইটো এটা ভেৰিয়েবল x² আৰু এটা ভেৰিয়েবল কিমান আছে y আৰু 1 টো কি হয় এটা ধ্ৰুৱক অৰ্থাৎ কনস্ট্যান্ট তো ইয়াতে হাইয়েস্ট পাৱাৰ কিমান x ৰ পাৱাৰ ইয়াতে কিমান আছে 2 y পাৱাৰ ইয়াতে কিমান আছে 1 গতিকে এই ইকুৱেশনটোৰ হাইয়েস্ট পাৱাৰ কিমান হয় 2 থাৰ্ড ইকুৱেশনটো যদি আমি চাও ইয়াতে x ৰ পাৱাৰ আছে 3 y পাৱাৰ একো নাই মানে 1 আছে বুলি আমি ধৰি লব পাৰো গতিকে ইয়াতে হাইয়েস্ট পাৱাৰ কিমান দিয়া আছে 3 এতিয়া আমি যোনটো হাইয়েস্ট পাৱাৰ হয় হেতুৱে হৈছে এই পলিনমিয়েলটোৰ মাত্ৰা এই ইকুৱেশনটোৰ ফাৰ্স্ট ইকুৱেশনটোৰ মাত্ৰা অৰ্থাৎ ডিগ্ৰী কিমান হ'ব 1 ইয়াতে হাইয়েস্ট পাৱাৰটো কিমান হয় 1 গতিকে ইয়াতে ডিগ্ৰী কিমান হ'ব 1 সেকেন্ড ইকুৱেশনটোৰ কাৰণে কিমান হ'ব ডিগ্ৰী হাইয়েস্ট 2 থাৰ্ড ইকুৱেশনটোৰ কাৰণে ডিগ্ৰী কিমান হ'ব ডিগ্ৰী অৰ্থাৎ অসমীয়াত কি বুলি কোৱা হয় চলক ডিগ্ৰী কিমান হ'ব 3